মই পুনে পুনে সেই দৃশ্য দেখুৱাব বিচাৰিম যিহেতু শংকৰ আজান পথৰ আৰু এই ঘৰটোতে এইখিনি মুহূৰ্তত যিহেতু অভিযান চলি আছে আৰু এয়া দেখিছে যে CM ভিজিলেন্সৰ প্ৰায় 12-13 গৰাকীকৈ যি বিষয়া সেই বিষয়া অভিযান চলাই আছে আৰু বিশেষকৈ সকলোৱে গম পায় যে ৰাজ্য জোকাৰি যোৱা যি 105 কোটি টকাৰ যি SCRT কেলেংকাৰী সেই কেলেংকাৰীত বহু কেইজন ইতিমধ্যে জেললৈ যাবলগীয়া হ'ল আৰু এতিয়াও মূল যিগৰাকী অভিযুক্ত IAS বিষয়া যিগৰাকী শেৱালী দেৱী শৰ্মা ইতিমধ্যেই কেন্দ্ৰীয় কাৰাগাৰত আছে আৰু তাৰ পিছতেই এই যি কেলেংকাৰী এই কেলেংকাৰীত নাম সাঙুৰ খাইছিল তেওঁলোকৰ যি ষ্টেনোগ্ৰাফাৰ ৰমিজ উদ্দিন আহমেদ আৰু এইখিনি মুহূৰ্তত সেই ষ্টেনোগ্ৰাফাৰ ৰমিজৰ ঘৰতেই অভিযান চলি আছে এয়া দেখিছে তেওঁক লগত লৈ ইতিমধ্যেই অভিযান চলি আছে আৰু পুৱাৰে পৰা 12-13 গৰাকীকৈ যি CM ভিজিলেন্সৰ বিষয়া সেই বিষয়াসকলে অভিযান চলাই আছে আৰু এই যি অট্টালিকা এই অট্টালিকাটোতেই অভিযান চলাই আছে আৰু বিশেষকৈ 2/25 নম্বৰ যি গোচৰ সেই গোচৰ ৰুজু কৰাৰ পিছতেই CM ভিজিলেন্সৰ অভিযান চলিছে কাৰণ ৰমিজ উদ্দিনে যি দৰমহা পায় তাতকৈ কিন্তু ৰমিজৰ আয় বহিভূত সম্পত্তি বহুত আছে আৰু এয়া মাত্ৰ এটা অট্টালিকা আমি এইখিনি মুহূৰ্তত যিহেতু দেখুৱাইছো দক্ষিণ গাঁৱৰ শংকৰ আজান পথৰ যিটো বাসগৃহ সেই বাসগৃহটো দেখুৱাই আছো আৰু ইয়াৰ উপৰিও বহুখিনি গুৰুত্বপূৰ্ণ সম্পত্তিৰ যি তথ্য সেই তথ্য লাভ কৰিছে এইখিনি মুহূৰ্তত CM ভিজিলেন্সৰ দলে আৰু বিশেষকৈ ঘৰটোত তন্নতন্নকৈ তেওঁলোকে সকলো চাইছে আৰু সমান্তৰালকৈ যিখন ৰামিজৰ গাড়ী সেই গাড়ীখনো তেওঁলোকে চাইছে আৰু চাৰিওফালে তেওঁলোকে 12-13 জনীয়া যি দল CM ভিজিলেন্সৰ সেই তন্নতন্নকৈ সকলোখিনি চাই আছে আৰু তেওঁৰ বিৰুদ্ধে মই পুনৰ কৈছো যে আটাইতকৈ ডাঙৰ অপৰাধটোৱে হৈছে যে আয় বহিভূত যি সম্পত্তি সকলোৱে গম পায় যে ষ্টেনোগ্ৰাফাৰৰ দৰমহা কিমান সেই দৰমহাৰে তেওঁ কিমান বছৰ চাকৰি কৰি কিমান সম্পত্তিৰ গৰাকী হ'ব পাৰে হে সকলোৱে গম পায় কিন্তু এই গৰাকীৰ ক্ষেত্ৰত কিছু পৃথক কাৰণ প্ৰাসাদোত্তম যি অট্টালিকা সেই অট্টালিকা কিনিছে কেতিয়া কিনিছিলে ইয়াৰ আগত তেওঁ ক'ত সম্পত্তি আছিলে সেই সকলোখিনি চাইছে আৰু বিশেষকৈ গুৱাহাটীৰ আৰু বহু ঠাইত এইখিনি মুহূৰ্তলৈকে যিহেতু বহু ঠাইত তেওঁৰ যি মাটি সেই সম্পত্তি থকা যিহেতু তথ্য লাভ কৰিছে আমি এই ঘৰটো দেখুৱাম যে আমি চাৰিওফালৰ পৰা এই যিটো ঘৰ এই ঘৰটো দেখুৱাবলৈ আমি যত্ন কৰিম এয়া হৈছে শংকৰ আজান পথত থকা এইটো ঘৰ আৰু এই ঘৰটোতে এইখিনি মুহূৰ্তত অভিযান চলি আছে আৰু বহুখিনি গুৰুত্বপূৰ্ণ নথিপত্ৰ লাভ কৰিছে আৰু যিখিনিৰ পৰিমাণ দেখি হয়তো হতচকিত হৈছে CM ভিজিলেন্সৰ যি তদন্তকাৰী দল আছে সেই দল এইখিনি মুহূৰ্তত হতচকিত হৈছে এটা কাৰণেই যে ৰামিজৰ ষ্টেনোগ্ৰাফাৰ চাকৰি কৰি ইমান সম্পত্তিৰ কেনেধৰণে গৰাকী হ'ল পুনৰ কৈছো যে SCRTৰ যি কেলেংকাৰী সেই কেলেংকাৰী আছিল 105 কোটি টকাৰ আৰু সেই 5 কোটি টকাৰ ভাগ কাৰ লৈ গৈছিল সকলোৱে গম পাইছে য'ত সাংবাদিকো জেললৈ যাবলগীয়া হ'ল আৰু তাত শেৱালী দেৱী শৰ্মাৰ জোঁৱায়েক কন্যা সকলোখিনি জেললৈ যাবলগীয়া হৈছিল বিষয়া জেললৈ যাব লগা হৈছিল আৰু অৱশেষত যিহেতু ষ্টেনোগ্ৰাফাৰ যিগৰাকী সেইগৰাকীৰ বাসগৃহত অভিযান চলিল মই পুনৰ যি বাসগৃহ সেই বাসগৃহ দেখুৱাবলৈ যত্ন কৰিছো কাৰণ ইয়াত তন্নতন্নকৈ সকলোখিনি চাইছে তেওঁলোকে গুৰুত্বপূৰ্ণ নথিপত্ৰ লাভ কৰিছে আৰু সেই তথ্যৰ আধাৰত হয়তো ৰামিজৰ কেৱল দক্ষিণ গাঁৱৰ যি শংকৰ আজান পথ ইয়াতেই নহয় বহু স্থানত ইতিমধ্যে যি সম্পত্তি সেই সম্পত্তিৰ থকাৰ তথ্য তেওঁলোকে লাভ কৰিছে গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ব যে যেতিয়া তদন্তকাৰী দলটো বাহিৰলৈ ওলাই আহিব তেতিয়া আমি গম পাম যে কি তথ্য লাভ কৰিলে কিন্তু তেওঁৰ বহুখিনি ইতিমধ্যেই যি হাসতীয়া ধন সেই ধনৰ তথ্য লাভ কৰিছে CM ভিজিলেন্সৰ যি তদন্তকাৰী দল আছে সেই দলে মই পুনৰ দেখুৱাম যে যি বাহিৰৰ পৰিৱেশ দেখুৱাইছো আৰক্ষীও আছে সকলোৱে এইখিনি মুহূৰ্তত আছে ভিতৰত তদন্তকাৰী দল আছে সকলোৱে অভিযানকাৰী দলে সকলোখিনি তেওঁলোকে চাই আছে আৰু কিছু সময় পূৰ্বে আমি দেখুৱাইছিলো যে বাহিৰৰ যিখন গাড়ী সেই গাড়ীখনো CM ভিজিলেন্সৰ তদন্তকাৰী দলে সকলোখিনি চাইছে তাত কিবা লুকুৱাই থৈছে নেকি কিন্তু এটা তাত কেৰি
বেগ পাইছিল আৰু সেই কেৰি বেগটোৰ পৰা কিছু হয়তো তথ্য লাভ কৰিব পাৰে গতিকে সকলোখিনি চাই আছে পুনৰ কৈছো যে এনেধৰণে একাংশ লোকে এতিয়া চৰকাৰী চাকৰিৰ নামত তেওঁলোকে কি কাম কৰে সকলোৱে গম পাইছে 105 কোটি টকা আসলতে কাম একো নকৰিলে তেওঁলোকে কেৱল জেপত ভৰালে আৰু যাৰ পৰিণতি এয়া এগৰাকী আছে মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাই ইতিমধ্যে বাৰে বাৰে আদালতত গৈ মুখ ঠেকেচা খোৱাৰ পিছত কেন্দ্ৰীয় কাৰাগাৰত থাকিব লগা হৈছে আৰু এইগৰাকী ষ্টেনোগ্ৰাফাৰ তেখেতৰ ঘৰতো অভিযান চলি আছে আমি পৰৱৰ্তী সময়ত ক'ব পাৰিম যে কি সম্পত্তি ক'ত ক'ত গঢ়িছিল কেতিয়া কিনিছিল সেই সকলোখিনি তথ্য তেওঁলোকৰ পৰা আমি লাভ কৰিম তদন্তকাৰী দলে হয়তো নিশ্চয়কৈ জনাব চিএম ভিজিলেন্সৰ গতিকে পৰৱৰ্তী সময়ত আমি ক'ব পাৰিম কিন্তু এইখিনি মুহূৰ্তত পুৱাৰে পৰা ধাৰাবাহিক যি অভিযান এই অভিযান চলি আছে আৰু হয়তো যথেষ্ট পলম হ'ব আৰু সকলো তথ্য তেওঁলোকে সংগ্ৰহ কৰি আছে এইখিনি মুহূৰ্তত